মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ লৈছোঁ যিখিনি 3 নম্বৰীয়া প্ৰশ্ন আছে। 3 নম্বৰীয়া প্ৰশ্নৰ যিখিনি প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ইয়াত প্ৰথম প্ৰশ্নটো আমি 22 নম্বৰ প্ৰশ্নটো লৈছোঁ। ইয়াত দিছে 12, 15 আৰু 18ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা। এই 12, 15 আৰু 18ৰে বিভাজ্য হ'ব লাগিব। 12, 15 আৰু 18ৰে। গতিকে আটাইতকৈ সৰু পূৰ্ণবৰ্গটো উলিয়াব লাগিব। টুৱেল্ভ, 15 আৰু 18 এই তিনিটা সংখ্যাৰে বিভাজ্য হোৱা সংখ্যাটো উলিয়াবলৈ হ'লে আমি লসাগু উলিয়াব লাগিব। এই তিনিওটাৰ লসাগু উলিয়াব লাগিব। প্ৰথমতে আমি লসাগু উলিয়াই লৈছোঁ। এই লসাগু উলিয়াবলৈ হ'লে আমি ইয়াতে আটাইতকৈ যিটো সৰু মৌলিক সংখ্যা সেই সংখ্যাটোৰ পৰা আৰম্ভ কৰিম। আটাইতকৈ সৰু মৌলিক সংখ্যা 2, গতিকে আমি ইয়াত চাম 2ৰে ইয়াত বিভাজ্য হোৱা সংখ্যা আছে নে নাই। আছে, গতিকে আমি প্ৰথমতে 2ৰে কৰিম। এই 2ৰে 12ক 6 বাৰ যায়। 2 6 গুণ 12। 15ক নাযায়, 15 হিচাপত ৰাখি দিম। 18ক যায়, 2 9 গুণ 18। আকৌ চাম 2ৰে বিভাজ্য হোৱা আছে নে নাই। 6 আছে, গতিকে আকৌ 2ৰে কৰিম। 2ৰে 6ক 3 বাৰ যাব, 2 3 গুণ 6। 15ক নাযায়, গতিকে 15 লিখিম। 9ক নাযায়, গতিকে 9 লিখিলোঁ। আকৌ এতিয়া চাম 2ৰে বিভাজ্য হোৱা সংখ্যা আছে নে নাই। নাই, 2ৰে নাই, গতিকে তাৰপিছত আমি 3লে যাম, কাৰণ 3টো এটা মৌলিক সংখ্যা। গতিকে 3ৰে বিভাজ্য হোৱা সংখ্যা আছে, গতিকে আমি 3ৰে কৰিম। 3ৰে 3ক এবাৰ যাব। 15ক 3 5 গুণ 15, 5 বাৰ যাব। 9ক 3 3 গুণ 9, 3 বাৰ যাব। এতিয়া আকৌ আমি চাব লাগিব 3ৰে বিভাজ্য হোৱা সংখ্যা আছে নে নাই। আছে, গতিকে ইয়াত এইটো 1 হ'লেই 1, গতিকে 5ক নাযায়, গতিকে এইটো 5 লিখিম। 3ৰে 3ক এবাৰ যায়, 3 1 গুণ 3। এতিয়া ইয়াত 3ৰে বিভাজ্য হোৱা সংখ্যা নাই, গতিকে আমি নেক্সট মৌলিক সংখ্যাটো হ'ল 5। 4টো যৌগিক সংখ্যা, গতিকে 5। নেক্সট আমি 5ৰে কৰিম। 5ৰে এইটো 1 আছে, 5ৰে 5ক এবাৰ যাব, আৰু এইটো 1ক এবাৰ যাব। তেতিয়া আমি তলত আটাইকেইটা 1 পালোঁ। এতিয়া 12, 15 আৰু 18ৰ লসাগু কিমান পালোঁ আমি। 2 × 2 × 2 × 2, 3 × 3, 3 × 3 আৰু × 5। এতিয়া আমি ইয়াৰ লসাগু পালোঁ এইটো। এতিয়া আমি এইটো পূৰণ কৰিলে কিমান পাম, সেইটো উত্তৰটো পাম। কিন্তু আমি এটা কথা মন কৰিব লাগিব, ইয়াতে লসাগু মানে আমি ইয়াত যিটো পাম সেই সংখ্যাটো 12, 15 আৰু 18ৰে বিভাজ্য হ'ব। হ'লেও কিন্তু আমি চাব লাগিব এতিয়া এই সংখ্যাটো পূৰ্ণবৰ্গ হয় নে নহয়। পূৰ্ণবৰ্গ হ'বলৈ হ'লে আমি কি পাব লাগিব, প্ৰতিটো সংখ্যাই স্কুৱেৰ হিচাপত পাব লাগিব। প্ৰতিটো সংখ্যাই স্কুৱেৰ হিচাপত পাবলৈ হ'লে আমি ইয়াত যদি চাওঁ, এইটো 2 স্কুৱেৰ আছে, এইটো 3 স্কুৱেৰ আছে, কিন্তু ইয়াত 5টো অকলশৰীয়াকৈ আছে, 5ৰ স্কুৱেৰ নাই। গতিকে ইয়াতে যেতিয়া আমি 5 স্কুৱেৰ এটা পাম, 5 স্কুৱেৰ হ'লে তেতিয়া এই সংখ্যাটো পূৰণ কৰি পেলাই যিটো সংখ্যা পাম সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব, আৰু সেই সংখ্যাটো 12, 15 আৰু 18ৰে বিভাজ্য হ'ব। গতিকে আমি ইয়াত লসাগুটো উলিয়াই ল'লোঁ। এইটো লসাগুটো আমি এনেধৰণে পালোঁ। এতিয়া আমাক লাগে 12, 15 আৰু 18ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো। আমি লিখিম, গতিকে 12, 15 আৰু 18ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু পূৰ্ণবৰ্গ
সংখ্যাটো হ'ল কি হ'ব 2 স্কোয়ার ইনটু 3 স্কোয়ার ইনটু তো 5 টো সিঙ্গল হৈ আছে গতিকে আমি এটো 5 টো স্কোয়ার হিচাপত দিব লাগিব 5 স্কোয়ার গতিকে এতিয়া সংখ্যাটো আমি উলিয়াই ল'ব পাৰিম এটো হ'ব 2 স্কোয়ার 4 3 স্কোয়ার 9 5 স্কোয়ার 25 এটো 25 into 400 100 into 9 to 900 গতিকে এটোই হ'ব আনসার এতিয়া 12 15 আৰু 18 এৰ বিভাজ্য হোৱা আটাইতকৈ সৰু পূৰ্ণবৰ্গৰ সংখ্যাটো আমি পালো 900 এটো আমি ইয়াত লসাগুটো কি কাৰণে উলিয়াই ললো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি কাৰণ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি ইয়াত পূৰ্ণবৰ্গ হৈ আছে নে নাই গম পাম আৰু যেটো নাই হোৱা ইয়াত 2 স্কয়াৰ হৈ আছে গতিকে হেতু আমি স্কয়াৰ হিচাপত পাইছো গতিকে এটো পূৰ্ণবৰ্গ আহিব 3 স্কয়াৰ হৈ আছে হেতু গম পালো 5 টো অকলহৰীয়াকৈ আছে সিঙ্গল কে আছে 5 টো স্কয়াৰ হিচাপত নাই গতিকে আমি এটো 5 স্কয়াৰ লৈ ললো 5 স্কয়াৰ লোৱাৰ পাছত আমি এটো পূৰণ কৰি যেটো সংখ্যা পালো সেই সংখ্যাটোৱে হ'ব উত্তৰ Next 23rd দিছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m নাইবা 3m + 1 আৰ্হিৰ য'ত m যিকোনো এটা অখণ্ড সংখ্যা তেলৈছো ধৰা হ'ল a যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 b মানটো 3 লৈছো কাৰণ ইয়াত আমাক যেটো দিছে অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m নাইবা 3m + 1 আৰ্হিৰ হেকাৰণে আমি b ৰ মানটো লৈছো ইয়াত 3 ইয়াত 3 আছে কাৰণে আমি 3 লৈছো যদি 2 থাকিলে হয় তেতিয়াহলে b ৰ মানটো 2 ল'ব লাগিব যদি 4 থাকে 4 ল'ব লাগিব গতিকে আমি ললো b = 3 গতিকে এটো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত পাও a এটো পাও আমি a = bq + r পাম গতিকে b মানটো 3 লৈছো গতিকে আমি 3q + r লৈছো য'ত q is greater than 0 q ৰ মানটো কিমান হ'ব শূন্যতকে ডাঙৰ হ'ব কাৰণ q ৰ মানটো শূন্য হ'ব নোৱাৰে আৰু 0 less than equal to r less than b তাৰ মানে r ৰ মানটো b তকে সৰু হ'ব আৰু শূন্য বা শূন্যতকে ডাঙৰ হ'ব গতিকে আমাৰ b তকে সৰু হ'বলৈ হলে r ৰ মানটো আমি কিমান পাম যেহেতু b ৰ মান 3 আছে 3 তকে সৰু কি পাম 0 1 আৰু 2 এটা আমি যদি r = 0 r ৰ মানটো যদি 0 লওঁ তেতিয়া কি পাম তেতিয়া a = 3q পাম কাৰণ r = 0 হ'ব r ৰ মানটো যেতিয়া 0 হ'ব 3q থাকিব ঠিক আছে a = 3q এতিয়া আমাক কি বুলি কৈছে ইয়াত অখণ্ড সংখ্যা বৰ্গ বুলি কৈছে বৰ্গ গতিকে আমি সংখ্যাটোক বৰ্গ কৰি দিছো দুই পক্ষত বৰ্গ কৰিলো বৰ্গ কৰিলে a² পালো a² = 3q², 3q মানে 3 স্কয়াৰ আৰু q² গতিকে 3 * 3 হয় কি মই 3 টো লিখি ললো 3 * 3q² দে a² = 3 3 টোক 3 ভাগে ৰাখিলো এই q² 3q² ইয়াৰ মানটো আমি লিখিলো m গতিকে আমি পালো ইয়াত a² = 3m এতিয়া আকৌ আমি r ৰ মান 1 ল'ব লাগিব তাৰ পিছত আকৌ r ৰ মান 2 ল'ব লাগিব যদি আমি r ৰ মানটো 1 লওঁ তেতিয়া কি পাম r ৰ মান 1 ল'লে আমি পাম 3q + 1 গতিকে দুই পক্ষত বৰ্গ কৰিছো দুই পক্ষত বৰ্গ কৰিলে আমি কি পাম 3q এটা আমি a + b হোল স্কয়াৰ সূত্ৰটোত ভাঙি দিছো তো ভাঙিলে এটো কি হ'ব এনে ধৰণে পাও 3q মই ভাঙি দেখুৱা নাই ডাইৰেক্ট লিখিছো 3q² + twice ab 2 * 3q * 1 + 1² গতিকে এটো 3q 9q² + 2 * 3 6q + 1² 1 গতিকে আমি এইখিনি পা এই দুটাৰ পৰা 3 কমন লৈছো 3 কমন ললে ইয়াতে 3 থাকিলে কাৰণ 3 * 3 9 3q² + 6 ৰ পৰা 3 কমন ললো গতিকে 2 থাকিলে 2q + 1 1 টোক আমি বাহিৰত ৰাখিছো ব্ৰেকেটৰ এতিয়া আমি 3m + 1 ইয়াত m ৰ মান কিমান লৈছো m ৰ মানটো আমি এইখিনি লৈছো
3q স্কুৱেৰ প্লাছ 2q এইখিনি এমৰ মান এইখিনি বুলি ধৰি লৈছোঁ গতিকে আমি ইয়াত আৰ্হিটো কি পালোঁ 3m প্লাছ 1 যদি আৰৰ মানটো আমি 2 লওঁ তেতিয়া কি হ'ব a মানটো পাম a = 3q প্লাছ 2 আৰু অৰ্থাৎ 2 লিখিছোঁ এতিয়া বৰ্গ কৰিছোঁ দুই পক্ষত a স্কুৱেৰ = 3q প্লাছ 2 হোল স্কুৱেৰ এইটো আমি a প্লাছ b হোল স্কুৱেৰ ভাঙি দিছোঁ ভাঙি দিলে এইটো আমি কি পাম মই এইটো ডাইৰেক্ট কৰিছোঁ গতিকে এইটো 3q স্কুৱেৰ প্লাছ 2 * 3q * twice ab প্লাছ 2 স্কুৱেৰ আমি এনেধৰণে পাম মই এই ষ্টেপটো নাই লিখা ডাইৰেক্ট লিখি দিছোঁ গতিকে 9q স্কুৱেৰ প্লাছ 2 * 3 6 6 * 2 12 12q প্লাছ 2 * 2 4 এতিয়া 9q স্কুৱেৰ প্লাছ 12q প্লাছ এই 4টোক ভাঙি দিছোঁ 3 + 1 3 + 1 কৰি ভাঙি দিছোঁ এতিয়া এইখিনিৰ পৰা 3 এটা কমন লৈছোঁ এইখিনিৰ পৰা 3 কমন ল'লে ইয়াত 9q স্কুৱেৰ আছে 9 আছে গতিকে 3 কমন ল'লে 3q স্কুৱেৰ থাকিল প্লাছ ইয়াৰ পৰাও 3 কমন লৈছোঁ গতিকে ইয়াত 3 * 4 12 হ'ব গতিকে ইয়াত 4q থাকিল প্লাছ 3টো কমন ল'লোঁ গতিকে ইয়াত 1 থাকিলে প্লাছ 1 এইটো 1 ব্ৰেকেটৰ বাহিৰত আছে গতিকে এতিয়া 3m প্লাছ 1 লিখিলোঁ এইখিনিৰ মানটো আমি m বুলি ধৰি ল'লোঁ 3q স্কুৱেৰ প্লাছ 4q প্লাছ 1 এইখিনি মানটো আমি m বুলি ল'লোঁ গতিকে এতিয়া আমি আৰ্হিকেইটা পালোঁ গতিকে কোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m নাইবা 3m প্লাছ 1 আৰ্হি য'ত m যিকোনো এটা অখণ্ড সংখ্যা নেক্সট 24 নম্বৰত দিছে 3x স্কুৱেৰ মাইনাছ x মাইনাছ 4 বহুপদটোৰ শূন্য নিৰ্ণয় কৰা এই বহুপদটো আমি শূন্য উলিয়াব লাগিব এতিয়া এই বহুপদটো আমাৰ দিছে 3x স্কুৱেৰ মাইনাছ x মাইনাছ 4 এতিয়া এই বহুপদটো আমি শূন্য উলিয়াব লাগিব গতিকে আমি প্ৰথমতে ইয়াক মিডিল টাৰ্ম ফেক্টৰেশ্যন কৰি ল'ম এতিয়া আমি মিডিল টাৰ্ম ফেক্টৰেশ্যন কৰিবলৈ হ'লে xৰ সহগ আছে 3 আৰু কনষ্টেণ্টটো আছে 4 এই দুটাক পূৰণ কৰি পাম 12 গতিকে এতিয়া 12 কি সংখ্যাক পূৰণ কৰিলে 12 পাওঁ বা বিয়োগ কৰিলে আমি কিমান পাব লাগিব 1 পাব লাগিব 3 * 4 12 পাই আছোঁ আৰু 4ৰ পৰা 3 বিয়োগ কৰিলে 1 পাম গতিকে ইয়াত আমি লিখিব পাৰোঁ 3x স্কুৱেৰ মাইনাছ এতিয়া ব্ৰেকেটৰ ভিতৰত লিখিম আমি 4 মাইনাছ 3x মাইনাছ 4 3x স্কুৱেৰ মাইনাছ 4x মাইনাছ ইনটু মাইনাছ এইটো মাইনাছ আছে মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে হ'ব প্লাছ এইটো হ'ব 3x মাইনাছ 4 এতিয়া আমি এই দুটাৰ পৰা x কমন ল'ব পাৰিম x কমন ল'লে ইয়াতে থাকিব 3x মাইনাছ 4 প্লাছ এই দুটাৰ পৰা একো কমন নাযায় মানে আমি 1 কমন ল'ব পাৰিম একো নাই মানে সাধাৰণ উৎপাদক 1 থাকিবই গতিকে 1 কমন লৈছোঁ গতিকে ইয়াত থাকিল 3x মাইনাছ 4 এতিয়া ইয়াতে এইটো 3x মাইনাছ 4 3x মাইনাছ 4 মিলি আছে গতিকে আমি 3x মাইনাছ 4 কমন ল'লোঁ ইয়াতে থাকিলে xটো থাকিল অকল x আৰু ইয়াতে 1 থাকিলে গতিকে আমি পালোঁ 3x মাইনাছ 4 ইনটু x প্লাছ 1 এতিয়া আমাক উলিয়াব দিছে এই বহুপদটোৰ শূন্য আমি এইটো p of x বুলি লিখি ল'ব লাগিব p of x = লিখি লৈছোঁ p of x টো লিখিব থাকি গ'ল আমি লিখিব লাগিব
পি অফ এক্স 3x² - x - 4 বহুপদটোৰ মান 0 হ'ব যেতিয়া এই বহুপদটোৰ মানটো 0 কেতিয়া হ'ব যেতিয়া আমি এই দুটা যেহেতু পূৰণ হৈ আছে গতিকে আমাৰ 3x - 4 = 0 হ'ব লাগিব বা x + 1 = 0 হ'ব লাগিব গতিকে এইটো আমি x টোৰ মানটো পালো -1 আৰু ইয়াতে হ'ব x ৰ মানটো পাম আমি 4/3 তাৰ মানে x টো খুফালে লৈ গ'লো +4 হ'ল 3 টো x ৰ লগত পূৰণ হৈ আছে খুফালে আনিলো হৰণ হ'ল গতিকে x ৰ মানটো পালো 4/3 ঠিক x ৰ মানটো কিমান হ'ব লাগিব হয় 4/3 নহবা x ৰ মানটো কিমান হ'ব লাগিব -1 এই p of x এই বহুপদটোৰ 0 কি পালো 4/3 আৰু -1 নেক্সট কুৱেশ্যনটো দিছে দ্বিঘাত বহুপদ ৰাশিটো নিৰ্ণয় কৰা যাৰ শূন্য দুটা -4 আৰু 3/2 এতিয়া আমি বহুপদ ৰাশিটো উলিয়াব লাগে বহুপদ ৰাশিটো উলিয়াব লাগিব ইয়াত শূন্য দুটা দিয়া আছে গতিকে আমি শূন্য দুটা ধৰি ললো আলফা আৰু বিটা বুলি 25 নম্বৰ ধৰিলো ধৰা হ'ল alpha is equal to -4 beta is equal to 3/2 আমি বহুপদ ৰাশিটো ধৰি লওঁ ধৰা হ'ল বহুপদ ৰাশিটো x² plus bx plus c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা এতিয়া আমি আলফাৰ মানটো লৈছো -4 বিটাৰ মান লৈছো 3/2 আমি শূন্য দুটা যোগফল উলিয়াই ল'ব লাগিব আলফা প্লাছ বিটা আলফা দি আছে -4 প্লাছ বিটাৰ মান আছে 3/2 এইটো 2 -8 প্লাছ 3 -5/2 আমি আলফা প্লাছ বিটাৰ মান পালো আলফা প্লাছ বিটা এইটো আমাৰ আলফা প্লাছ বিটা শূন্যটাৰ যোগফলটো আমি জানো যেতিয়া আমি বহুপদ ৰাশিটো পাওঁ তাৰ মানটো হ'ল -b/a আৰু আলফা ইনটু বিটা -4 ইনটু 3/2 ইয়াত যেহেতু আমি a ৰ মানটো 2 পাইছো গতিকে ইয়াতেও আমি 2 টোৰে কটাকটি নকৰো ইয়াতে আমি পালো 4 ইনটু 3 -12/2 এইটো পালো আমি c/a এতিয়া আমি যেতিয়া তুলনা কৰিম ইয়াত দেখিম আমি -b/a -b -5 তাৰ মানে b ৰ মানটো পালো 5 আৰু a ৰ মান পাইছো 2 ইয়াতেও a ৰ মান পাইছো 2 আৰু c ৰ মান পাইছো -12 গতিকে a is equal to 2 b is equal to -b -5 তাৰ মানে b ৰ মানটো হ'ব 5 আৰু c ৰ মানটো পালো -12 এতিয়া হ'ব therefore দ্বিঘাত বহুপদ ৰাশিটো হ'ব দ্বিঘাত বহুপদ ৰাশিটো কি পাম আমি ষ্টেণ্ডাৰ্ড যিটো
বহুপদ ৰাখি লৈছিলোঁ ax² প্লাছ bx প্লাছ c গতিকে a ৰ ঠাইত আমি বহুৱাম 2 তাৰমানে 2x² প্লাছ bx b ৰ মানটো পাইছোঁ 5 গতিকে 5x প্লাছ c আছে কিন্তু c ৰ মানটো -12 গতিকে হ'ব -12 এইটোৱে হ'ল আনসাৰ বা আমি ডাইৰেক্ট কৰি লওঁ নেক্সট কুৱেশ্যনটো দিছে t² - 15 বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা গতিকে আমি প্ৰথমতে বহুপদটোৰ শূন্য উলিয়াই ল'ব লাগিব তাৰপিছতে সহগৰ মাজত সম্পৰ্কটো উলিয়াব লাগিব ধৰা হ'ল বহুপদটো ললোঁ p of x বুলি p of x = t² - 15 গতিকে t² - 15 টো পূৰ্ণবৰ্গ নহয় আমি a² - b² সূত্ৰটোত ভাঙি দিব পাৰিম গতিকে সেই সূত্ৰটোত ভাঙি দিলে যেহেতু 15 টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে আমি √15² বুলি লিখিলোঁ a² - b² পালোঁ গতিকে এইটো আমি t + √15 আৰু t - √15 পাম এতিয়া বহুপদটোৰ মান শূন্য হ'ব p of x = t² - 15 ৰ মান শূন্য হ'ব যদি t² + 15 √15 = 0 বা t² - √15 = 0 হয় বা t + 15 t² লিখিছোঁ t + 15 = 0 বা t² - 15 = 0 গতিকে ইয়াত t মানটো হ'ব -√15 বা t মানটো পাম আমি √15 এতিয়া আমি শূন্যকেইটা পালোঁ এতিয়া আমি ইয়াত সহগৰ মাজত সম্পৰ্ক উলিয়াব লাগিব এতিয়া আমি p of x টোক আমি অলপ সজাই লিখোঁ t² - 15 দিয়া আছে ইয়াত আমাৰ যিটো আমাৰ x সেই মানটো নাই তাৰমানে t² - 0 * t - 15 গতিকে ইয়াতে আমি ইয়াতে যেতিয়া আমি চাম ইয়াতে আমাৰ a ৰ মানটো হৈ আছে 1 b ৰ মানটো হৈ আছে 0 আৰু প্লাছ লওঁ আৰু c ৰ মানটো হৈ আছে -15 এতিয়া আমি সহগৰ মাজৰ সম্পৰ্কটো উলিয়াব লাগিব এতিয়া শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি পাম আমি আলফা প্লাছ বিটা শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা আলফা আৰু বিটা বুলি ধৰি লৈছোঁ ইয়াত t এটা পাইছোঁ -15 তাৰপিছত +15 গতিকে -15 + 15 -15 + 15 আমি পালোঁ 0 বা আমি লিখিব পাৰোঁ 0/1 এইটো তলত লিখি দেখুৱাইছোঁ শূন্যটা সমষ্টি আলফা প্লাছ বিটা -15 + 15 -15 + 15 0 মানে আমি এনেধৰণে লিখিব পাৰোঁ 0/1 এতিয়া 0টো আমি কি পাইছোঁ b মানে কি হয় টিৰ সহগ মানে x ৰ সহগ ইয়াত আমি মাইনাছ এটা দিলে
টিৰ সহগ আৰু 1 টো কাৰ হওক টি স্কুৱেৰ গতিকে আমি লিখিব পাৰোঁ টি স্কুৱেৰৰ সহগ গতিকে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ যোগফল আমি কি পাওঁ মাইনাছ বি বাই এ মাইনাছ বিটো কি হয় বিৰ মানটো কি হয় এক্সৰ সহগ আৰু এটো হ'ল এক্স স্কুৱেৰৰ সহগ আৰু চিটো সেইটো হ'ল কনষ্টেণ্ট ধ্ৰুৱক আৰু এতিয়া শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা আলফা হ'ল -15 ইনটু বিটা 15 গতিকে -15 + 15 আমি পালোঁ এইটো -15 কাৰণ 15 √15 ৰুটটো আঁতৰি যাব গতিকে আমি পালোঁ 15 যিহেতু এটা মাইনাছ আছে গতিকে মাইনাছ আহিল এতিয়া এইটোক আমি এই ধৰণে লিখিব পাৰোঁ -15/1 এতিয়া -15 সেইটো কি হয় ধ্ৰুৱক পদ এইটো হ'ল ধ্ৰুৱক পদ আৰু 1টো হ'ল টি স্কুৱেৰৰ সহগ নেক্সট কুৱেশ্যনত দিছে 27 নম্বৰ যদি tan a + b = √3 আৰু tan a - b = 1/√3 য'ত 0 ডিগ্ৰী greater than 0 degree less than a plus b less than equal to 90 degree আৰু a greater than b তেন্তে a আৰু b ৰ মান নিৰ্ণয় কৰা গতিকে আমাৰ tan a plus b = √3 বুলি দিছে তো আমি লিখি লওঁ 27 নম্বৰ তো দিয়া আছে tan a plus b = √3 tan a plus b = √3 এতিয়া tan কিমানৰ মান আমি √3 পাওঁ tan 60 ডিগ্ৰী মানটো √3 পাওঁ গতিকে আমি √3 ঠাইত tan 60 ডিগ্ৰী লিখিছোঁ গতিকে এতিয়া যেহেতু দুইফালে tan আছে গতিকে tan a plus b মানে tan 60 ডিগ্ৰী গতিকে a plus b ৰ মানটো কিমান হ'ব 60 ডিগ্ৰী এতিয়া আমি নম্বৰ 1 দিলোঁ আকৌ এটা দিয়া আছিলে tan a minus b 1/√3 এতিয়া tan কিমানৰ মান 1/√3 হয় a minus b tan 30 ডিগ্ৰী মানটো 1/√3 হয় গতিকে আমি 1/√3 ঠাইত tan 30 ডিগ্ৰী লিখিলোঁ এতিয়া যিহেতু tan a minus b মানটো tan 30 ডিগ্ৰী গতিকে a minus b মানটো হ'ব 30 ডিগ্ৰী গতিকে এটা আমি ল'লোঁ নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 2 ল'লোঁ এতিয়া আমি 1 + 2 কৰি দিলে হ'ল 1 + 2 1 + 2 কৰিলে আমাৰ কি হ'ব a plus b = 60 ডিগ্ৰী a minus b = 30 ডিগ্ৰী গতিকে যেহেতু এইটো আমি প্লাছ কৰিছোঁ গতিকে ইয়াত চিনবোৰ একে থাকিব এইটো b আৰু b কেনচেল হ'ব a plus a 2a = 30 + 60 90 ডিগ্ৰী অথবা a এর মানটো পাম 90 ডিগ্ৰী/2 বা a এর মানটো পালোঁ 45 ডিগ্ৰী তে এর মানটো এর মান 1 নং সমীকৰণত যিকোনো এটা সমীকৰণত বহালেই হ'ল 45 ডিগ্ৰী প্লাস b = 60 ডিগ্ৰী বা b মানটো হ'ব 60 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী বা b মান পালো
15 ডিগ্ৰী। সো এ আৰু বি মান পাই গ'লো। এংগল এ এর মানটো হ'ল 45 ডিগ্ৰী, এংগল বি এর মান হ'ল 15 ডিগ্ৰী। নেক্সট 28 নম্বৰ দিছে প্ৰমাণ কৰা যে cosec থিটা মাইনাছ cot থিটা স্কুৱেৰ ইজ ইকুৱেল টু 1 মাইনাছ cos থিটা বাই 1 প্লাছ cos থিটা। গতিকে ইয়াতে আমি প্ৰথম বাওপক্ষটো লিখি লওঁ। বাওপক্ষত কি দিয়া আছে? cosec থিটা মাইনাছ cot থিটা স্কুৱেৰ। আমাৰ টাৰ্গেটটো আছে 1 মাইনাছ cos থিটা ওপৰত আৰু তলত 1 প্লাছ cos থিটা। গতিকে cosec মানে আমি লিখিব পাৰোঁ 1 বাই cosec 1 বাই sin থিটা মাইনাছ cot মানে cos থিটা বাই sin থিটা স্কুৱেৰ। দুইটাৰ তলত sin থিটা আছে, sin থিটা লসাগু ল'লোঁ, sin থিটা হ'ল, গতিকে ওপৰত পালোঁ 1 মাইনাছ cos থিটা স্কুৱেৰ। এতিয়া আমি স্কুৱেৰ আছে, গতিকে আমি লৈছোঁ 1 মাইনাছ cos থিটা স্কুৱেৰ, তলত লৈছোঁ sin স্কুৱেৰ থিটা। এই sin স্কুৱেৰ থিটাটো আমি জানো 1 মাইনাছ cos থিটা স্কুৱেৰ, মানে আমি লিখিব পাৰোঁ 1 মাইনাছ cos স্কুৱেৰ থিটা, কাৰণ আমি পাইছোঁ sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1। গতিকে আমি এই sin স্কুৱেৰ থিটাটো যদি ইয়াত ৰাখোঁ, এইফালে লৈ গ'লে 1 মাইনাছ cos স্কুৱেৰ থিটা হ'ল। গতিকে sin স্কুৱেৰ থিটাৰ ঠাইত 1 মাইনাছ cos স্কুৱেৰ থিটা লিখিলোঁ। এতিয়া আমি এইটো 1 মাইনাছ cos স্কুৱেৰ থিটা, আমি যদি এইটোক 1 স্কুৱেৰ বুলি ধৰি লওঁ, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হৈছে। তাৰমানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'লে আমি a প্লাছ b a মাইনাছ b এনেদৰে লিখি দিলোঁ। আৰু ওপৰত যিহেতু 1 মাইনাছ cos থিটা হোল স্কুৱেৰ আছে, গতিকে আমাৰ যদি a স্কুৱেৰ বুলি থাকে, তেতিয়া আমি কি লিখিব পাৰোঁ? a ইনটু a, তাৰমানে দুটা a লিখিব পাৰোঁ। গতিকে ইয়াতে আমি এইটো 1 মাইনাছ cos থিটা ইনটু 1 মাইনাছ cos থিটা এই ধৰণে লিখিলোঁ। আৰু এইটো আমি লিখিব পাৰোঁ চিন্স a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, চৰি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ স্কুৱেৰ a প্লাছ b a মাইনাছ b। গতিকে আমি এই ফৰ্মুলাটো ইউজ কৰিছোঁ। এতিয়া আমাৰ 1 মাইনাছ cos থিটা 1 মাইনাছ cos থিটা কেঞ্চেল, 1 মাইনাছ cos থিটা তলত থাকিল 1 প্লাছ cos থিটা। আমাৰ 1 মাইনাছ cos থিটা বাই 1 প্লাছ cos থিটা এইটো উলিয়াবলৈ দিছিলে, গতিকে আমি সুপক্ষ পালোঁ। এতিয়া আমাৰ বাওপক্ষ আৰু সুপক্ষ সমান হ'ল। therefore cosec থিটা মাইনাছ cot থিটা হোল স্কুৱেৰ ইজ ইকুৱেল টু 1 মাইনাছ cos থিটা বাই 1 প্লাছ cos থিটা। নেক্সট কুৱেশ্যনটো দিছে 29 নম্বৰ সমাধান কৰা। তো যিকোনো পদ্ধতিত সমাধান কৰিলে হ'ল, ইয়াত মেনশ্যন কৰি দিয়া নাই। গতিকে আমাৰ ইয়াত আমি লিখি ল'লোঁ 29 নম্বৰত সমীকৰণ দুটা 2x প্লাছ 3y ইজ ইকুৱেল টু 11। এইটো ল'লোঁ আমি ইকুৱেশ্যন নম্বৰ 1 আৰু 2x মাইনাছ 4y ইজ ইকুৱেল টু মাইনাছ 24 এইটো ল'লোঁ ইকুৱেশ্যন নম্বৰ 2। এতিয়া আমি যদি চাওঁ ইয়াতে 2x মিলি আছে, গতিকে আমি 1ৰ পৰা 2 বা 2ৰ পৰা 1 মাইনাছ কৰিলে আমি এই দুটা কেঞ্চেল কৰি দিব পাৰিম। গতিকে ডাইৰেক্ট y মানটো পাই যাম। গতিকে মই 1 প্লাছ 1 মাইনাছ 2 কৰিছোঁ। এলিমিনেশ্যন মেথডত অপনয়ন পদ্ধতিৰে কৰিম। গতিকে 1 মাইনাছ 2 1 মাইনাছ 2 কৰিলে কিমান হ'ব? 2x প্লাছ 3y ইজ ইকুৱেল টু 11
2x minus 4y is equal to minus 24. এতিয়া যেহেতু মাইনাস কৰিছোঁ, মাইনাস কৰিলে তলত যিটো সমীকৰণ আছে সেই সমীকৰণটোৰ চিহ্নবোৰ সলনি হৈ যাব। তাৰমানে য'ত প্লাছ আছে সেইটো মাইনাস হৈ যাব, য'ত মাইনাস থাকিব তাত প্লাছ হৈ যাব। এইটো মাইনাস আছে প্লাছ হৈ যাব। এতিয়া এইটো যেহেতু 2x এইটো মাইনাস 2x এই দুটা কেনসেল হৈ যাব। এইটো হ'ল প্লাছ, গতিকে এইটো প্লাছ 3y প্লাছ 4y 3 4 7, গতিকে এইটো হ'ব 7y ইজ ইকুৱেল টু, এইটো প্লাছ হৈ আছে গতিকে এইটো হ'ব 35। গতিকে y এর মানটো হ'ব 7 টো ইফালে আহিলে হৰণ হ'ব 35/7। সো y ইজ ইকুৱেল টু 5। y এর মানটো পালো আমি 5। গতিকে এই y এর মানটো আমি যিকোনো এটা সমীকৰণত বহুৱালেই হ'ল। y এর মান আমি লৈছো 1 নং সমীকৰণৰ বহুৱাই পাওঁ twice x plus 3y is equal to 11. Twice x plus 3 into y মান পাইছো 5 is equal to 11. Twice x plus 15 is equal to 11. এতিয়া twice x 15 টো খুফালে লৈ যাম, 11 minus 15. Twice x is equal to minus 4 হ'ব। 11 minus 15 কৰিলে minus 4 পাম। So x is equal to minus 4/2 or x is equal to minus 2. গতিকে therefore নিৰ্ণয় সমাধান এতিয়া আলোচনা কৰিবলৈ লৈছো question number 30. Question number 30 আছে বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰা। বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিব লাগিব 2x² plus x minus 3 is equal to 0 by the method of completing square. ইয়াতে দিয়া আছে 2x²। ইয়াতে এতিয়া 2 এটা হ'ল পূৰ্ণবৰ্গ, 2 এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। যদি পূৰ্ণবৰ্গ সংখ্যা হ'লহেঁতেন তেতিয়াহ'লে আমি দুইটাকে লৈ হোল স্কুৱেৰ লিখিব পাৰিলোঁ। যেহেতু এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে আমি প্ৰথমতে এই x² যিটো সহগ আছে সহগটো আঁতৰাই ল'ম। সো স্কুৱেৰৰ সহগটো আঁতৰাই ল'লে হ'ব x² plus x/2 minus 3/2 is equal to 0. তাৰমানে আমি গোটেইকেইটা পদকে 2ৰে হৰণ কৰিলোঁ। এতিয়া আমি x² আমি a plus b বা a minus b whole square এই ফৰ্মুলাটো নিব লাগিব। আমি a plus b whole square বুলি যদি ধৰোঁ তেতিয়া হ'ব আমাৰ a² plus twice ab plus b²। মানে আমাৰ a² আহিল প্লাছ সূত্ৰ মতে 2 এটা আহিব, যেটো আমাৰ a plus b whole square পাবলৈ হ'লে সূত্ৰ মতে 2 এটা আহিব। 2টো লিখিলোঁ twice a, এৰ মানটো আমি x লৈছোঁ গতিকে x লিখিলোঁ ইনটু b। এতিয়া b টো কিমান হ'ব? এতিয়া b টো নিৰ্ভৰ কৰিব ইয়াতে আমাৰ x টো কিমান আছে। গতিকে আমাৰ x টো আমি এনেকুৱা ধৰণে এই x/2 এই পদটো পাব লাগিব। গতিকে ইয়াত কিমান বহুৱালে আমি এই পদটো পাম। ইয়াতে যদি আমি 1/4 বহুৱাও, 1/4 বহুৱালে আমি এই পদটো পাম, কাৰণ এইটো 2ৰে 4 দুবাৰ যাব গ'লে
আমাৰ তলত থাকিব 2 ইয়াত x * 1 x হ'ব x/2 মানে x/2 হ'ব তেতিয়া আমি a square plus twice ab পালো তাৰমানে এইটো b গতিকে আমাৰ এটা b square টো লাগিব গতিকে আমি এইটোকে 1/4 b square এটো লিখিলো কিন্তু এইটো যিমান আছে হিমানেই লিখিলো এইটো যিমান আছে হিমানেই লিখিলো কিন্তু প্লাস 1/4 স্কয়ার এইটো আমি বেসিকে লিখিলো যেহেতু এইটো বেসিকে লিখিলো যেহেতু এইটো প্লাস কৰিলো গতিকে একেটা সংখ্যাই আমি ইয়াতে মাইনাসও কৰিব লাগিব গতিকে 1/4 হোল স্কয়ার এইটো মাইনাস কৰিলো কাৰণ এইটো প্লাস এইটো মাইনাস দুইটা ক্যান্সেল কৰি তাৰ মানে আমি সমানেই লিখিছো এতিয়া এইখিনি মিলি আছে এতিয়া -3/2 -3/2 এটো আমাৰ সমীকৰণটোতে আছিল এটো লিখি দিলো ইজ ইকুৱেল টু 0 এতিয়া আমি এইখিনি পা আমি সূত্ৰটোত পালো a + b হোল স্কয়ার সূত্ৰত a square plus twice ab plus b square মানে এটো আমি লিখিব পাৰো a + b হোল স্কয়ার তাৰ মানে a ঠাইত আছে x plus b ঠাইত আছে 1/4 হোল স্কয়ার ইয়াত যেহেতু প্লাস আছে সেইকাৰণে আমাৰ a + b হোল স্কয়ার আহিছে যদি ইয়াত মাইনাস থাকিলে হয় a - b হোল স্কয়ার আহিলে ঠিক এইখিনি হল মাইনাস এটো 1 ক স্কয়ার কৰিলে 1 এ হ'ব 4 ক স্কয়ার কৰিলে 16 হ'ব -3/2 ইজ ইকুৱেল টু 0 এতিয়া x plus 1/4 square minus এতিয়া 16 এটাক আমি খুফাললৈ লৈ যাম খুফালে লৈ গলে আমাৰ দুইটা -1/16 আছে এটো +1/16 হল -3/2 আছে +3/2 এতিয়া x plus 1/4 square is equal to এই দুটা লসাগু ললে 16 হ'ব 16 এ 16 ক এবাৰ যায় যোগ 2 ৰে 16 ক 8 বাৰ যায় 2 * 8 16 8 * 3 24 x plus 1/4 square is equal to এটো ওপৰত 25/16 এতিয়া ইয়াত যেহেতু স্কয়ার আছে আমি যদি স্কয়ারটো অতৰাই দিও স্কয়ারটো অতৰালে x plus 1/4 is equal to এটো আমাৰ ৰুট ওভাৰ আহিব 25/16 কিন্তু আমি ইয়াত প্লাস মাইনাস দিব লাগিব কাৰণ স্কয়ারটো আমি প্লাসৰ স্কয়ার কৰিলো আমি এটোৱে পাম আৰু যদি দুই মাইনাস থকা স্কয়ার কৰো মাইনাস থাকিলে আমি এটো উত্তৰটো এটোৱে পাম গতিকে প্লাস মাইনাস দুইটা আহিব বা x plus 1/4 is equal to plus minus 15 এটো 5 হ'ব 5 5 গুণ 25 মানে 5 স্কয়ার আৰু 16 টো হল 4 স্কয়ার গতিকে আমি যেতিয়া স্কয়ার ৰুটটো উঠাই দিম তেতিয়া এটো 5/4 পাম এতিয়া x plus 1/4 is equal to আমি এটো এবাৰ plus 5/4 লব লাগিব আৰু এবাৰ minus 5/4 লব লাগিব গতিকে x is equal to 1/4 টো সোফালে লৈ যাম 5/4 minus 1/4 और x is equal to 4 আৰু 4 LCM 4 হ'ব 5 minus 1 so x is equal to 5 minus 1 4/4 और x ৰ মানটো পালো আমি 1 এতিয়া এটো পালো বা x plus 1/4 is equal to এটো 5/4 এটো হল minus 5/4 so x is equal to minus 5/4 minus 1/4 x is equal to 4 আৰু 4 ৰ লসাগু 4 হ'ব এটো minus 5 minus 1 और x is equal to minus 5 minus 1 minus 6/4 2 रे 2 3 गुण 6 2 2 गुण 4
বা xৰ মান পালোঁ আমি -3/2 গতিকে নিৰ্ণয় সমাধান 1 আৰু -3/2 1 আৰু -3/2 নেক্সট কুৱেশ্যনটো দিছে 31 নম্বৰ দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড তাৰমানে আমি যোগাত্মকটো ল'ব লাগিব যিটো আমাৰ পজিটিভত আহিব অখণ্ড সংখ্যা অযুগ্ম বুলি কৈছে অযুগ্ম সংখ্যা আমি কোনবোৰ জানো 1 3 5 7 যিবোৰক 2ৰে হৰণ কৰিব নোৱাৰি সেইবোৰ হ'ল অযুগ্ম সংখ্যা আৰু ক্ৰমিক অযুগ্ম সংখ্যা ল'ব লাগিব যাৰ বৰ্গৰ যোগফল বৰ্গ কৰিলে তাৰ যোগ আৰু সেই সংখ্যা দুটা যোগ কৰিলে 290 পাম সংখ্যা দুটাক বৰ্গ কৰি যোগ কৰিলে পাম 290 এতিয়া আমি প্ৰথম লিখি লৈছো ধৰা হ'ল ক্ৰমিক অযুগ্ম সংখ্যা দুটা x আৰু x plus 2 হ'ব কাৰণ আমাৰ যদি 3 হয় যদি এটা অযুগ্ম সংখ্যা 3 হয় আনটো 5 হ'ব তাৰ পিছৰটো 7 হ'ব তাৰ পিছৰটো 9 হ'ব তাৰ মানে 3 লগত +2 কৰিলেহে আমি নেক্সট অযুগ্ম সংখ্যাটো পাওঁ 5ৰ লগত +2 কৰিলেহে নেক্সট অযুগ্ম সংখ্যাটো পাওঁ গতিকে আমি যদি প্ৰথম অযুগ্ম সংখ্যাটো x বুলি লওঁ নেক্সট অযুগ্ম সংখ্যাটো কি হ'ব সেই xৰ লগত 2 যোগ কৰিলে তাৰ পিছৰ অযুগ্ম সংখ্যাটো পাম গতিকে আমি ইয়াত ল'ব লাগিব x + 2 গতিকে এতিয়া আমাক কৈছে অযুগ্ম যোগাত্মক সংখ্যা দুটাৰ বৰ্গ উলিওৱা সংখ্যা দুটা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 গতিকে এতিয়া প্ৰশ্নমতে এতিয়া সেই সংখ্যা দুটাক বৰ্গ কৰিলে হ'ব এটা হ'ব x² আনটো হ'ব x + 2 হোল স্কুৱেৰ সেই সংখ্যা দুটাৰ বৰ্গৰ যোগফলটো হ'ব 290 এতিয়া x² প্লাস এইটো আমি a + b হোল স্কুৱেৰত ভাঙি দিম তে হ'ব x² প্লাস এইটো 2 * x * 2 তাৰ মানে হ'ব 4x প্লাস 2 স্কুৱেৰ হ'লে 4 হ'ব = 290 তে হ'ব x² প্লাস x² 2x² প্লাস 4x plus 4 290 to এফালে লৈ আহিছো minus 290 is equal to 0 2x² plus 4x এইটো plus 4 minus 290 হ'ব minus 286 is equal to 0 এতিয়া গোটেইকেইটাক আমি 2 ৰে হৰণ কৰিব পাৰো সাধাৰণ উৎপাদক 2 আছে গতিকে আমি 2 ৰে যেতিয়া গোটেইকেইটা পদকে হৰণ কৰি দিম এটো থাকিব x² plus এটো 2 ৰে 4 হৰণ কৰিলে থাকিব 2x minus হৰণ কৰিলে পাম আমি 143 is equal to 0 এটা 143 আমি 11 আৰু 13 কৰিলে 143 পাম আৰু এটো যেটো মাইনাস কৰিব লাগিব 13 - 11 কৰিলে আমি 2 পাম আমাক মাজত 2 লাগে গতিকে এটো আমি লিখিব পাৰিম x² plus 13 minus 11x minus 143 is equal to 0 ठीक है x² plus 13x minus 11x minus 143 is equal to 0 so এই দুটা পা x কমন ললো x plus 13 ইয়াৰ পা minus 11 কমন ললো x
গতিকে এইটো প্লাছ হ'ব কাৰণ -11 কমন লৈছোঁ মাইনাছ কমন লৈছোঁ গতিকে ইয়াত প্লাছ থাকিল ইয়াত হ'ব 13 ইজ ইকুৱেল টু 0 চ' x + 13 x + 13 কমন ল'লোঁ এইটো পদত থাকিল x মাইনাছ এইটো পদত থাকিল 11 ইজ ইকুৱেল টু 0 এতিয়া x + 13 ইজ ইকুৱেল টু 0 বা x ইজ ইকুৱেল টু -13 যেহেতু এইটো মাইনাছ পালোঁ গতিকে এইটো গ্ৰহণযোগ্য নহয় কিয় নহয় কাৰণ আমাক ধনাত্মক অখণ্ড সংখ্যা ল'ব দিছে যোগাত্মক অখণ্ড সংখ্যা ল'ব দিছে গতিকে এইটো আমি গ্ৰহণ কৰিব নোৱাৰিম যেহেতু এইটো বিয়োগাত্মক হ'ল মাইনাছত আছে বা আনটো লওঁ x - 11 ইজ ইকুৱেল টু 0 অৰ x ইজ ইকুৱেল টু 11 গতিকে x ৰ মানটো পালোঁ 11 আমি সংখ্যা দুটা লৈছিলোঁ x আৰু x + 2 ক্ৰমিক অজস্ৰ সংখ্যা দুটা হ'ল x ইজ ইকুৱেল টু 11 আৰু নেক্সট লৈছিলোঁ আমি x + 2 গতিকে 11 + 2 ইজ ইকুৱেল টু 13 এইটো হ'ল আনচাৰ কুৱেশ্যন 3 নম্বৰীয়া কুৱেশ্যন যিখিনি আছিল এই গোটেইখিনি কুৱেশ্যন আনচাৰখিনি ইয়াতে কৰিলোঁ নেক্সট আৰু আছে যেটো 4 নম্বৰীয়া কুৱেশ্যন আছে 4 নম্বৰীয়া কুৱেশ্যনখিনি নেক্সট ভিডিঅ'টোত কৰি দিম